2024 চনত প্ৰকাশ পায় এখন অভিনৱ কথনশৈলীৰে নিৰ্মিত মালায়ালম ছবি কিষ্কিন্ধা কাণ্ডম। মূলতঃ ৰহস্যধৰ্মী চলচ্চিত্ৰখনৰ কাহিনীৰ গতি বা স্ক্ৰীন প্লে কিছু মন্থৰ, কিন্তু তাৰ পাছতো কিয় দৰ্শকৰ সঁহাৰি গোটাবলৈ সমৰ্থ হৈছে কিষ্কিন্ধা কাণ্ডমে। জানিম আজিৰ দ্য ক্ৰছ কাৰেণ্টৰ বিশেষ অনুষ্ঠান অন দ্য স্ক্ৰীনলৈকে চাবলৈ আৰম্ভ কৰিছে অন দ্য স্ক্ৰীন। ডিজনি প্লাছ হটষ্টাৰত চৰ্চিত হৈছে কিষ্কিন্ধা কাণ্ডম। দিনজিৎ আয়াথানে পৰিচালনা কৰা ছবিখনৰ IMDb ৰেটিং হৈছে 10ৰ ভিতৰত 8.1। আসিফ আলী, বিজয় ৰাঘৱন, অপৰ্ণা বালামুৰলীয়ে অভিনয় কৰা চলচ্চিত্ৰখন ৰহস্যধৰ্মী, কিন্তু বহুতো চলচ্চিত্ৰৰ মাজত কিয় চৰ্চিত হৈছে কিষ্কিন্ধা কাণ্ডম, তাৰ আছে বহুতো কাৰণ। বাহুল ৰমেশে চিত্ৰনাট্য লিখা চলচ্চিত্ৰখনৰ গতি মন্থৰ। চলচ্চিত্ৰখন আৰম্ভ হয় এখন বিয়াৰ পাছতে আৰক্ষী আহি উপস্থিত হয় বিয়া হোৱা ঘৰখনত। দৰা কইনাই কোৰ্ট মেৰেজ কৰি আহি এই ঘৰত দেখে আৰক্ষী আহিছে এটা পিষ্টল বিচাৰি। ঘৰখনৰ পৰা নোহোৱা হৈছে এটা পিষ্টল। ঘৰৰ গৰাকী অৰ্থাৎ দৰাৰ পিতৃ হ'ল প্ৰাক্তন সেনা বিষয়া। তেওঁৰ অৱসৰৰ পাছত তেওঁ এটা পিষ্টল ৰাখে, সেই পিষ্টলটোৱেই নোহোৱা হৈছে। যেহেতু ঠাইখিনিত নিৰ্বাচন অনুষ্ঠিত হ'ব, গতিকে আৰক্ষীয়ে যিসকল লোকৰ হাতত পিষ্টল আছে সুৰক্ষাৰ বাবে তেওঁলোকৰ হাথিয়াৰ জব্দ কৰিছে, কিন্তু প্ৰকাণ্ড চৌহদৰ ঘৰটোত পিষ্টলটো হেৰাইছে। ঘৰখন আছে জংঘলৰ নিচেই কাষত। চৌহদটোতো আছে বহুতো গছ, তাত আছে এজাক বান্দৰ। ঘৰখনৰ পৰা এপদ দুপদ সামগ্ৰী বান্দৰে আগতেও লৈ নোযোৱা নহয়। এটা ৰেডিঅ' এতিয়াও গছ এডালত ওলমি আছে, গতিকে বান্দৰেই সেই পিষ্টলটো দাঙি নিলে নেকি? ইপিনে বিপত্নিক তথা প্ৰাক্তন সেনা বিষয়া আপু পিল্লাই এক বেমাৰত আক্ৰান্ত। নিজৰ স্মৃতিশক্তিৰ অক্ষমতা তেওঁ নিজৰ ঘনিষ্ঠ লোক আৰু গাঁৱৰ মানুহবোৰৰ পৰা লুকুৱাই ৰাখে। তেওঁৰ পুত্ৰ অজয় চন্দ্ৰনৰ দ্বিতীয় পত্নী অপৰ্ণা শহুৰেকৰ অদ্ভুত আচৰণ আৰু অস্বাভাৱিক কাম কৰা পদ্ধতিৰ প্ৰতি কৌতূহলী হৈ পৰে। অধিক অনুসন্ধান কৰি থাকোঁতে তেওঁ অজয় চন্দ্ৰনৰ প্ৰথম বিবাহৰ সময়তে নিৰুদ্দেশ হোৱা সন্তানৰ ৰহস্য উন্মোচন কৰে। দেউতাক অৰ্থাৎ অপু পিল্লায়ে তেওঁৰ কোঠাত কোনো সোমোৱাটো পচন্দ নকৰে। তেওঁ যেন কিবা ৰহস্যৰ অনুসন্ধান কৰি আছে। আকৌ এজন ৰহস্যজনক লোকক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে লগ কৰেগৈ তেওঁ। সেই ব্যক্তিজনক আকৌ সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকা বুলি সন্দেহ কৰে আৰক্ষীয়ে। তেওঁৰ সৈতে এজন প্ৰাক্তন সেনা বিষয়াৰ কি কথা থাকিব পাৰে? ইফালে অপু পিল্লাইৰ বন্ধু বুলি পৰিচয় দিয়া এজন লোক সঘনাই ঘৰখনলৈ আহি থাকে, কিন্তু তেওঁ সঁচাই অপু পিল্লাইৰ বন্ধুনে? কিয় আজিলৈ নিখোজ হোৱা সন্তানৰ সন্ধান পোৱা নাই অজয় চন্দ্ৰনে? আকৌ কাহিনীৰ পাছৰ ফালে অপু পিল্লাইৰ চৌহদৰ কাষতে উদ্ধাৰ হয় এটা মৃত বান্দৰ। বান্দৰটোৰ গাত গুলী লগাৰ আঘাত স্পষ্ট। অপু পিল্লাইৰ পিষ্টলৰ গুলীতে নিহত হৈছিল নেকি বান্দৰটো? কিয় অপু পিল্লাইৰ পিষ্টলৰ পৰা নোহোৱা হৈছে দুটাকৈ গুলী? এনে বহুবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ আপুনি চাব লাগিব কিষ্কিন্ধা কাণ্ডম। কাহিনীটোত সহজ যেন লগা জীৱনৰ আঁৰৰ লুকাই থকা সত্যবোৰ অন্বেষণ কৰা হৈছে। পিতৃ পুত্ৰৰ সম্পৰ্কক কলাত্মক ৰূপত গ্লৰিফাই কৰি দেখুওৱা হৈছে। তেনেই সাধাৰণ যেন লগা চলচ্চিত্ৰখনত অদ্ভুত প্লট টুইষ্ট দিয়া হৈছে। সৰল ৰৈখিক গতিৰে গৈ থকা চলচ্চিত্ৰখনে হঠাৎ কেইবাটাও নতুন মূৰ লয়। এটি সাধাৰণ কাহিনী কথনশৈলীৰ অভিনৱত্বৰে বিশেষ কৰি তোলা হৈছে। ৰামায়ণৰ কিষ্কিন্ধা কাণ্ডত সীতা নিৰুদ্দেশ হোৱাৰ পাছত কিষ্কিন্ধা ৰাজ্যত গৈ উপস্থিত হয় ৰাম লক্ষ্মণ। তাত হনুমানক লগ পায় ৰামে, লগতে সুগ্ৰীৱকো লগ পায় ৰামে। ভাই ককাই বালি সুগ্ৰীৱৰ যুঁজত ৰামে সুগ্ৰীৱক সহায় কৰে আৰু বালিক বধ কৰে। সীতাৰ হেৰুওৱা অলংকাৰ পায় ৰামে। ঠিক তেনেদৰে কিষ্কিন্ধা কাণ্ডম চলচ্চিত্ৰখনতো নিজৰ নিখোজ পুত্ৰৰ অনুসন্ধান কৰা হয়। বান্দৰপূৰ্ণ গাঁও এখনত এই সন্ধান চলে। এনেকৈয়ে যেন কিষ্কিন্ধা কাণ্ডৰ এক আধুনিক উপস্থাপন নিৰ্মাণ কৰা হৈছে চলচ্চিত্ৰখনৰ জৰিয়তে। চলচ্চিত্ৰখন যদি আপোনালোকে চাই কেনে পালে আমাক কমেণ্ট বক্সত জনাব। আৰু প্ৰতি শুকুৰবাৰে নিশা 8 বজাত দ্য ক্ৰছ কাৰেণ্টত চাবলৈ নাপাহৰিব চলচ্চিত্ৰৰ আলোচনাৰ অনুষ্ঠান অন দ্য স্ক্ৰীন।